কি ক'ব আজি আপোনালোকে ঐক্যমঞ্চ এখন সভা আয়োজন কৰিছে আৰু 2 ছেপ্টেম্বৰ তাৰিখে বিশাল গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব, তাকে কি ক'ব? আমি জাতি জনগোষ্ঠীয় সংগঠনে আমি অহা 2 তাৰিখে যি কাৰ্যসূচী লৈছোঁ, সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ ৰাইজ যাতে ওলাই আহিব লাগে উক্ত কাৰ্যসূচীত। অসমীয়া জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত অস্তিত্বৰ সংকটৰ পৰা যদি উদ্ধাৰ হ'বলগীয়া হয় অসমীয়া জাতিয়ে, আমি মাৰ বান্ধি থিয় হ'বই লাগিব। অসমীয়া জাতি আজি বিভিন্ন সময়ত লাঞ্ছিত বঞ্চিত হৈছে, শোষিত হৈছে। আজি আমাৰ নাৰী অসুৰক্ষিত হৈছে, নাৰীৰ ওপৰত অত্যাচাৰ হৈছে। আজি ঢিঙত যিটো কাণ্ড হ'ল, আপোনাৰ শিৱসাগৰত যিটো কাণ্ড হ'ল, আজি সেই কাণ্ডৰ আজি এটা প্ৰশাসন যন্ত্ৰ, শক্তিশালী প্ৰশাসন যন্ত্ৰ থকাৰ পিছতে এই কাণ্ডটো কিয় হ'বলৈ পালে? যে আমি অসম চৰকাৰক পুনৰবাৰ তেওঁলোকক আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ পুনৰাবৃত্তি যাতে আমাৰ ইয়াত হ'ব নালাগে। ডিব্ৰুগড় জিলাত আমি শান্তিপ্ৰিয়ভাৱে আমি জীয়াই থকা এখন ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলা, এই জিলাখনত আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি ভালকৈ জীয়াই আছোঁ। আৰু অসমৰ এছাম বনিয়াসকলে আহি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক ভাতে মৰা যি পৰিকল্পনা কৰিছে, আজি আমাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি মাটি বাৰী কিনি লৈ তেওঁলোকে আমাক খেতি বাতিৰ পৰা আদি কৰি বিভিন্ন আমাৰ পন্থাৰে আমাক শেষ কৰি দিয়া যি ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকক আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সকিয়নি দিব বিচাৰিছোঁ যাতে তেওঁলোকে এনেকুৱা ধৰণৰ যি কাৰ্যপন্থা তেওঁলোকে হাতত লৈ কেনে আমাৰ অসমীয়া জাতিক শেষ কৰাৰ যি পৰিকল্পনা তৈয়াৰ কৰিছে, তেওঁলোকে যাতে তাৰ পৰা বিৰত থাকে। আজি আমি 10 বিঘাৰ মাটিৰ কথা কৈছোঁ, সেই 10 বিঘা মাটিত ওপৰত যদি কাৰোবাৰ মাটি আছে, সেইখিনি মাটি তেওঁলোকে অতি শীঘ্ৰে চৰকাৰ ঘৰত চমজাই দিয়ক। আমাৰ যিখিনি ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ যি ভূমি অধিকাৰ নাই, তেওঁলোকক যাতে চৰকাৰে সেই মাটিখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ